হাই ছাত্ৰ ছাত্ৰীসকল, আজি আপোনালোকৰ ওচৰত আলোচনা কৰিব ওলাইছোঁ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ লেসনটোৰ দ্বিতীয় অংশ কোৰ পৰা তাপবৰ্জী বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ পৰা। এতিয়া কওকচোন তাপবৰ্জী বিক্ৰিয়া কি? তাপ মানে কি? হিট, তাপ। বৰ্জী মানে কি? বাঢ়ি যোৱা। ইয়াৰ পৰাই আমি ক'ব পাৰোঁ কি তাপবৰ্জী বিক্ৰিয়াটো কি? তাপবৰ্জী বিক্ৰিয়া হ'ব আমাৰ কি এটা ৰাসায়নিক বিক্ৰিয়া, যি ৰাসায়নিক বিক্ৰিয়াত আমাৰ কি হয় তাপবিলাক আমাৰ কি হয় বাঢ়ি যায়, তাৰমানে তাপৰ উৎপন্ন হয়, নিজে নিজে তাপৰ উৎপন্ন হয়। সেই বিক্ৰিয়াবিলাকক কোৱা হয় আমাৰ কি তাপবৰ্জী বিক্ৰিয়া। তাপবৰ্জী মানে বাঢ়ি যোৱা, বাঢ়ে, তাপ উৎপন্ন হোৱা, তাৰমানে তাপবৰ্জী বিক্ৰিয়া। যি ৰাসায়নিক বিক্ৰিয়াত আমাৰ কি হয় তাপ নিজে নিজে, তাৰমানে আমি তাপ দিব নালাগে, নিজে নিজে তাপৰ উৎপন্ন হয়, তাকে আমাক কি বুলি কোৱা হয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। যদি আমি এটা উদাহৰণ যদি লওঁ, কাৰ্বন যোগ অক্সিজেন কি হ'ব? এইটো হ'ব আমাৰ কাৰ্বন ডাইঅক্সাইড। তাৰমানে কাৰ্বনক যদি আমি অক্সিজেনৰ উপস্থিতিত আমি যদি ইয়াক যদি আমি পুৰি দিওঁ, জ্বলাই দিওঁ, তেতিয়াহ'লে নিশ্চয় আমি তাৰ পৰা কি পাম? কাৰ্বন ডাইঅক্সাইড গেছ পাম, আৰু লগতে আমি কি পাম? শক্তি পাম। কি শক্তি পাম? তাপ শক্তি পাম। সেইটো আমাৰ কি শক্তি হ'ব? তাপ শক্তি। গতিকে এইটো আমাৰ কি হ'ব তেতিয়াহ'লে তাপবৰ্জী বিক্ৰিয়া। আমি ইমান ভাবিব নালাগে, তাপবৰ্জী মানে তাপ উৎপন্ন হোৱা। গতিকে যিবিলাক ৰাসায়নিক বিক্ৰিয়া তাপৰ উৎপন্ন হয়, সেই ৰাসায়নিক বিক্ৰিয়াবিলাকক আমি কি বুলি ক'ম? তাপবৰ্জী বিক্ৰিয়া বুলি ক'ম। যেনেকুৱা আমি যদি মিথেন, ই এটা গেছ হয়, এই গেছটোক যদি আমি জ্বলাই দিওঁ, কি লাগিব? জ্বলাই দিওঁতে আমাৰ অক্সিজেন লাগিব। ইয়াৰ পৰা আমি কি পাম? কাৰ্বন ডাইঅক্সাইড আৰু লগতে ৱাটাৰ, আৰু কি পাম? আমি শক্তি পাম, তাপ শক্তি পাম। গতিকে এই বিক্ৰিয়াটো আমাৰ এটা কি হ'ব? তাপবৰ্জী বিক্ৰিয়া। আৰু এটা বিক্ৰিয়া, আৰু এটা উদাহৰণ এতিয়া আপোনালোকে জানে, আপোনালোকৰ ঘৰত এইটো দেখা পাই থাকে। কিনো যে আমি যেতিয়া বজাৰৰ পৰা যেতিয়া আমি চূণ লৈ আহোঁ, সেইটো আমাক কি বুলি কয়? পোৰা চূণ বা মৰা চূণ যদি কয়। সেই চূণটো যেতিয়া আমি লৈ আহোঁ, আনি আমি কি কৰোঁ? সেই চূণবিলাক আমি ডাইৰেক্ট পোনে পোনে আমি খাওঁ নেকি? নাখাওঁ। কি কৰিব লাগে? সেইটো আমি কি কৰিব লাগে? সেই চূণৰ সংকেত হ'ল কেলছিয়াম, তাৰমানে অক্সাইড। ইয়াক আমি কি কৰা হয়? ঘৰত আমি আনি এই ৱাটাৰ পানীত দিয়া হয়। পানীত দিলে কি হয়? অলপ সময় পিছত আমি দেখা যায় কি সেই কেলছিয়াম অক্সাইডবিলাকে কি হয় পানীৰ লগত বিক্ৰিয়া কৰি তাতে যথেষ্ট পৰিমাণৰ তাপৰ উৎপন্ন কৰি আছে, তাতে আমাৰ ভুৰভুৰণি উঠি আছে, ধোঁৱা ওলাই আছে। তেতিয়াহ'লে কি হয়? তাতে আমাৰ এই পাত্ৰটো চূণ ভিজোৱা সেই পাত্ৰটো আমাৰ গৰম হয়নে নাই? নিশ্চয় হয়। চবে এইটো ক্ষেত্ৰত কি হয় অৱগত। তেল এনেকুৱা এটা বিক্ৰিয়া, এই বিক্ৰিয়াটো আমাৰ কি হ'ব? তাপবৰ্জী বিক্ৰিয়া। আৰু তাতে কি হ'ব? কেলছিয়াম হাইড্ৰক্সাইড। আমাৰ কি হয়? যিটো আমাৰ কেলছিয়াম হাইড্ৰক্সাইড হয়, স্লেক লাইম। গতিকে এইটো হ'ল আমাৰ কুইক লাইম বুলিও কয়। কুইক লাইম আমি পানীত দিয়াৰ লগে লগে কি হয়? তাতে বিক্ৰিয়া গোটেই আমাৰ স্লেক লাইম হয়। আৰু ইয়াত আমাৰ কি হয়? যথেষ্ট পৰিমাণে যে আমাৰ তাপ শক্তি উৎপন্ন হয়, এইটো ক্ষেত্ৰত আমি চবে অৱগত। আমাৰ ঘৰত এইবিলাক ঘটনা ঘটি থাকে। গতিকে আমি এইটো বুজি পালোঁ যে তাপবৰ্জী বিক্ৰিয়া মানে কি? যে যি ৰাসায়নিক বিক্ৰিয়াত আমাৰ তাপৰ উৎপন্ন হয়, সেইবিলাককে তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। তাৰপিছত আমাৰ যিটো আমাৰ শ্বসন, আমি যিটো শ্বাস প্ৰশ্বাস লোৱা যিটো প্ৰচেছ পদ্ধতি, সেইটো আমাৰ কি হয়? তাতেও আমাৰ কি হয়? গ্লুক'জৰ লগত অক্সিজেনে বিক্ৰিয়া কৰি আমাৰ কি হয়? কাৰ্বন ডাইঅক্সাইড, ৱাটাৰ, শক্তি এইবিলাক আমাৰ কি হয়? উৎপন্ন হয়। গতিকে এনেকুৱা ধৰণৰ বিক্ৰিয়া আমি কি বুলি কোৱা হ'ব? তাপবৰ্জী বিক্ৰিয়া। এতিয়া কোৱা হ'ল যে তাপগ্ৰাহী বিক্ৰিয়া কি?
যেটো আমাৰ এন্ডোথাৰ্মিক ৰিয়েকশ্যন বুলি কোৱা হয় এই তাপগ্ৰাহী বিক্ৰিয়া হ'লে যিবোৰ বিক্ৰিয়াত যিবোৰ ৰাসায়নিক বিক্ৰিয়াত আমাৰ কি হয় তাপৰ শোষণ হয় তাপগ্ৰাহী হয় তাপ যোগান ধৰিব লাগে বাহিৰৰ পৰা সেই বিক্ৰিয়াবিলাককে কোৱা হয় আমাৰ তাপগ্ৰাহী বিক্ৰিয়া যেনেকুৱা ক্যালসিয়াম কাৰ্বনেট এটা আমাৰ চূণশিল এটা আমাৰ এনে বিক্ৰিয়া নহয় ইয়াক যদি আমি কি কৰি দিয়া হয় ইয়াতে যদি আমি হিট দিওঁ তাপ দিয়া হয় তাপ আমি যোগান ধৰা হয় তেতিয়াহ'লে কি হ'ব ই ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড পোৱা যায় কি আছিল ক্যালসিয়াম কাৰ্বনেট গতিকে ইয়াত আমি কি হিট দিব লগা হৈছে গতিকে সেইকাৰণে ইয়াতে আমাৰ কি বুলি ইয়াত আমাৰ হিটবিলাক কি হয় শোষণ হৈছে সেইকাৰণে ইয়াক আমাৰ তাপগ্ৰাহী বিক্ৰিয়া বা আমি তাপ শোষক বিক্ৰিয়া বুলিও ক'ব পাৰোঁ তেতিয়াহ'লে এইটো আমাৰ কি হয় তাপগ্ৰাহী বিক্ৰিয়া নাইবা বাহিৰৰ পৰা আমাৰ এনাৰ্জি শক্তি দিব লগা হৈছে ঠিক একেদৰে আমি যদি কওঁ সিলভাৰ ক্লৰাইড ইয়াক যদি আমি সূৰ্যৰ ৰশ্মি দিওঁ সূৰ্যৰ তাপ যদি দিওঁ যে সূৰ্যৰ ৰশ্মি যদি দিয়া হয় সূৰ্যৰ ৰশ্মি দিলে কি হয় ই ভাঙি যায় ভাঙি কি হয় সিলভাৰ আৰু ক্লোৰিন গেছ হয় এইটো আমাৰ কি হয় কালাৰো চেঞ্জ হৈ যাব যাই আমাৰ এইটো ভাঙি যায় সিলভাৰ আৰু ক্লোৰিন হয় নাইবা আমাৰ যেটো হেৰি হয় কি বুলি কোৱা হয় ওয়াটাৰৰ পৰা আমি কি পাওঁ অক্সিজেন আৰু হাইড্ৰোজেন পাওঁ ইয়াক কি কৰিব লাগিব ইলেক্ট্ৰোলাইসিস ইয়াতে আমাৰ কি কৰা হয় ইলেক্ট্ৰোলাইসিস কৰা হ'ব ইলেক্ট্ৰোলাইসিস তানে এই গুটিকেইটা বিক্ৰিয়াত দেখা গৈছে আমি বিভিন্ন ধৰণৰ শক্তি আমি ইয়াতে কি কৰা হৈছে যোগান ধৰা হৈছে আমি ইয়াতে সাপ্লাই কৰা হৈছে তাৰ পিছতহে আমি এনেকুৱা আমি কি বিক্ৰিয়াবিলাক পাইছো গতিকে এনেকুৱা যিবোৰ ৰাসায়নিক বিক্ৰিয়াত আমাৰ তাপৰ কি হয় শোষণ হয় বা তাপ আমাৰ গ্ৰাহ হয় কমি যায় সেইবিলাক বিক্ৰিয়াক আমাৰ কি বুলি কোৱা হয় তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় বুজি পালেনে হয় নিশ্চয় ভেৰি সিম্পল গতিকে তাৰ পিছত যদি আমি কওঁ আগত আমি কি কৈছো সংযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়া আমি আলোচনা কৰিছিলো চাৰি প্ৰকাৰ বিক্ৰিয়া এটা আমি তাৰে পৰা আৰু এটা আমি লম অপহৰণ বিক্ৰিয়া অপহৰণ বিক্ৰিয়া বা এটা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয় প্ৰতিস্থাপন বিক্ৰিয়া কি হ'ব এটো অপহৰণ বিক্ৰিয়া বা প্ৰতিস্থাপন বিক্ৰিয়া তাৰ মানে যেটো আমাৰ ডিসপ্লেসমেন্ট ৰিয়েকশ্যন বুলি কয় ডিসপ্লেস য'ত আছিল তাৰ পৰা বেলেগ প্লেছত দিয়া এইটো আমি জানিবলৈ আমি এটা কথা মন কৰিব লাগিব এই বিক্ৰিয়াটো হ'বলৈ হলে আমাৰ দুই জাতীয় ৰাসায়নিক পদাৰ্থ দৰকাৰ তাৰ এটা হ'ব আমাৰ কি সল্ট সলিউশন যাক আমাৰ কি হয় যে লৱণ দ্ৰৱ হ'ব লাগিব আৰু তাৰ লগত আমাৰ কি হ'ব লাগিব এটা ধাতু থাকিব লাগিব এতিয়া কথা হল যদি আমাৰ সেই লৱণৰ সলিউশন যদি আমি লও বা লৱণৰ দ্ৰৱণ যদি আমি লও তাতে আমি যদি এটা যদি ধাতু দিও তেতিয়াহলে কি হয় তাতে আমাৰ প্ৰতিস্থাপন বিক্ৰিয়া হয় কেনেকৈ হয় আমি চাম যদি আমাৰ এনেকৈ দিয়া হয় এইটো আমাৰ কপাৰ সালফেট ইয়াৰ লগত যদি আমি এই আইৰন লোহা এই গজাল যদি এটা যদি আমি ডুবাই দিয়া হয় এই কপাৰ সালফেট সলিউশনত তেতিয়াহলে আমাৰ দেখা যায় কি এই কপাৰটো আমাৰ কি হয় এই আইৰণতকৈ কি হয় কম ৰিয়েক্টিভ সেইকাৰণে এই আইৰণে কি কৰিব এই কপাৰ সালফেটৰ পৰা কপাৰৰ যেটো শক্তি কম আছে তাক ইয়াৰ পৰা আঁতৰাই দিব দি কি কৰিব ইয়াৰ যেটো সালফেট এই সালফেটটো লৈ আইৰন সালফেট আৰু কপাৰ উৎপন্ন কৰিব এটা হল এই কপাৰৰ কোৰ পৰা কপাৰ সালফেট সলিউশন ইয়াৰ পৰা আমাৰ কি কৰিছে এই কপাৰটো কি কৰিলে ই
আঁতৰাই দিলে কোনে আইৰণে গতিকে এইটো আমাৰ কি হ'ল অপহৰণ হ'লনে নাই ইয়াৰ পৰা ইয়াক আমাৰ অপহৰিত কৰিছে গতিকে এনেকুৱা বিক্ৰিয়াক আমাৰ কি হয় অপহৰণ বিক্ৰিয়া বা প্ৰতিস্থাপন বিক্ৰিয়া কয় কিয়নো যেতিয়া আমাৰ এই কপাৰ সালফেট থাকিব এইটো আমাৰ ভাঙি কি হয় যেতিয়া আমি দ্ৰৱণ কৰিম SO4 এইটো হ'ল পজিটিভ এইটো হ'ল নেগেটিভ এনে আয়ন প্ৰস্তুত হয় আৰু তাৰ লগত যেতিয়া আমি আইৰণ দিম ই থাকিব পজিটিভ আয়ন তেতিয়া ইয়াত আমাৰ কি নেগেটিভ এটা আৰু পজিটিভ এটা আৰু এটা দুটা হ'ল গতিকে ই এটা নেগেটিভ আৰু দুটা হ'ল পজিটিভ যাব কাৰ ফালে ইতিমধ্যে তো আমাৰ কি কপাৰৰ লগত ই আছেয়ে গতিকে ই কাৰ লগত যাব যে ইয়াৰ যাৰ শক্তি বেছি যোনে ইয়াক টানি নিব পাৰে যাৰ ইয়াৰ লগত এট্ৰাকশন শক্তিটো বেছি আকৰ্ষণটো বেছি গতিকে ইয়াতে যদি আমি চাওঁ তেতিয়াহ'লে দেখা যায় কপাৰতকৈ আমাৰ কি আইৰণৰ কি হয় আকৰ্ষণ শক্তিটো কি থাকে বেছি থাকে গতিকে ই ইয়াক টানি লৈ ল'ব লৈ কি হ'ব ই আইৰণ সালফেট যোগ কপাৰ হৈ যাব তেতিয়া কপাৰটো ফ্ৰী হৈ যাব আয়নটো যায় আকৌ এটম হৈ যাব তাৰমানে পৰমাণু হৈ যাব গতিকে এনেকুৱা যদি আমাৰ বিক্ৰিয়া যদি হয় যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বেছি সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুৰ দ্ৰৱৰ পৰা কম সক্ৰিয় ধাতুটোক যদি অপহৰিত যদি কৰে সেই ৰাসায়নিক বিক্ৰিয়াটোক কি বুলি কোৱা হয় আমাৰ প্ৰতিস্থাপন বা অপহৰণ বিক্ৰিয়া বুলি কোৱা হ'ব কি হ'ব এইটো হ'বলৈ হ'লে আমাৰ এটা ধাতু লাগিব আৰু এটা ধাতুৰ লৱণ দ্ৰৱ লাগিব আৰু সেই ধাতুৰ লৱণ দ্ৰৱটোতকৈ আমি যিটো ধাতু আমি যোগ কৰিম সেই ধাতুটো কিন্তু সক্ৰিয়তা বেছি হ'ব লাগিব কম হ'লে কিন্তু নহ'ব এটা যদি আমি আকৌ চাওঁ যে এইটো ধৰক আইৰণ সালফেট ইয়াৰ লগত যদি আমি বেলেগ এটা দিওঁ জিংক দি দিলোঁ ই কি কৰিব জিংক সালফেট প্লাছ আকৌ আইৰণ ইয়াক খেদিছিল আইৰণে এটা আইৰণক কোনে খেদিছে জিংকে খেদিছে কিয়নো জিংকৰ সক্ৰিয়তা কি হ'ল আইৰণতকৈ বেছি এটা জিংক সালফেট ইয়াতে যদি আমি কি দিওঁ যদি আমি ইয়াতে সোডিয়াম দিওঁ যে সোডিয়ামৰ সক্ৰিয়তা জিংকতকৈ আৰু বেছি তেতিয়া ই হ'ব আমাৰ কি সোডিয়াম সালফেট প্লাছ জিংক এটা সোডিয়াম সালফেট ইয়াৰ লগত যদি আমি কি দিওঁ আকৌ যদি আমি এলুমিনিয়াম দিওঁ তেতিয়াহ'লে কি হ'ব তেতিয়া হিচাপমতে কি এলুমিনিয়াম অক্সাইড এলুমিনিয়াম সালফেট প্লাছ সোডিয়াম এইটো হ'ব কিন্তু এইটো আমাৰ সম্পূৰ্ণ ভুল এইটো নহয় কিয়নো যে এই যিটো সোডিয়াম সালফেট এই সোডিয়াম যিটো ধাতু আৰু এইফালে যিটো আমাৰ এলুমিনিয়াম ধাতু এই এলুমিনিয়াম ধাতুটো সোডিয়াম ধাতুতকৈ কি থাকে কম সক্ৰিয় ইয়াৰ শক্তি কম গতিকে ইয়াক ঠেলাঠেলি কৰি ইয়াক আঁতৰাব নোৱাৰে কিয়নো ইয়াৰ শক্তিটো যেহেতু বেছি তেতিয়াহ'লে কি হ'ব ইয়াতে আমাৰ নো ৰিয়েকশ্যন তাৰমানে কোনো ৰিয়েকশ্যনেই নহ'ব তাৰমানে বিক্ৰিয়া নহয় কি নহ'ব বিক্ৰিয়া নহয় এটা আমাৰ বিক্ৰিয়া নহয় কেতিয়া নহয় যদি আমাৰ কি হয় এই ধাতুৰ লৱণ দ্ৰৱটোতকৈ যিটো লৱণ দ্ৰৱ তাৰ ধাতুতকৈ যদি আমি যোগ কৰা ধাতুটো আমাৰ কম সক্ৰিয় থাকে তেতিয়া আমাৰ কোনো ধৰণৰ বিক্ৰিয়া নহয় এইটো হ'ল এনেকুৱা বিক্ৰিয়াক আমাৰ কি বুলি কোৱা হয় প্ৰতিস্থাপন বা আমাৰ অপহৰণ বিক্ৰিয়া বুলি কোৱা হয় এটা হ'ল আমাৰ নেক্সট যদি আমি কওঁ দ্বি অপহৰণ বিক্ৰিয়া দ্বি অপহৰণ বিক্ৰিয়া দ্বি মানে কিমান দুই অপহৰণ বিক্ৰিয়া তাৰমানে দুবাৰ অপহৰণ হয় দ্বি অপহৰণ বিক্ৰিয়া এটা এইটো কথা মনত ৰাখিবা যদি আমাৰ দ্বি অপহৰণ বিক্ৰিয়া যদি হ'ব যায় ইয়াত আমাৰ কিন্তু দুটা আমাৰ কি হ'ব ধাতুৰ
দুটা ধাতুৰ লৱণ দ্ৰব্য হ'ব লাগিব আগতে এটা ধাতু লৱণ দ্ৰব্য আৰু এটা ধাতু আছিল অপহৰণত এতিয়া দি যেহেতু দুই হল ইয়াতে আমি দুয়োটাই আমাৰ কি হ'ব ধাতু লৱণৰ দ্ৰব্য থাকিব লাগিব দুয়োটাই যদি থাকে তেতিয়া এটা ধাতু লৱণৰ দ্ৰব্যৰ পৰা আন এটা ধাতু লৱণৰ দ্ৰব্যই কি কৰিব হিয়তৰ মাজত যিবিলাক আয়ন থাকে এই আয়ন বিলাকক কি কৰিব এই আয়ন বিলাকক এই মানে এক্সচেঞ্জ কৰিব অদল বদল কৰি দিব তেতিয়া হেতু কি বুলি কোৱা হ'ব আমাৰ দ্বি অপহৰণ বিক্ৰিয়া যেনিবা আমি যদি এটা উদাহৰণ যদি লওঁ বেৰিয়াম ক্লোৰাইড ই বেৰিয়াম ক্লোৰাইড লৱণ দ্ৰব্য আৰু যদি আমি এটা লওঁ সোডিয়াম সালফেটৰ লৱণ দ্ৰব্য তেতিয়া কি কৰা হ'ব বেৰিয়াম সালফেট ই ইয়াৰ লগত এড হ'ব কি হ'ব বেৰিয়াম সালফেট এটা লৱণ দ্ৰব্য পাম যোগ সোডিয়াম ক্লোৰাইড লগত আমি কি পাম সোডিয়াম ক্লোৰাইড লৱণ দ্ৰব্য এতিয়া কি কৰিছে বেৰিয়ামে এই সোডিয়ামৰ পৰা এই সালফেটক কি কৰিলে আঁতৰালে তেতিয়াহ'লে আমাৰ কি হ'ব এইটো হ'ব আমাৰ কি এইটো আঁতৰালে অপহৰণ কৰিলে আকৌ সোডিয়ামে কি কৰিব বেৰিয়ামৰ পৰা এই ক্লোৰিনটো কি কৰিব আঁতৰ কৰিছে এই ক্লোৰিনটো ক'ৰ পৰা লৈছে বেৰিয়ামৰ পৰা আঁতৰাইছে গতিকে সোডিয়ামে ক'ব যে বেৰিয়ামক যে তোমাক মই অপহৰণ কৰিছোঁ ক্লোৰিনৰ পৰা অপহৰণ কৰিছোঁ তে বেৰিয়ামে ক'ব নাই মই তোমাক কি কৰিছোঁ সালফেটৰ পৰা অপহৰণ কৰিছোঁ আল্টিমেটলি কি হৈছে ইহঁতৰ এই ক্লোৰিনৰ বেৰিয়ামৰ আয়নটো সোডিয়ামে লৈছে সোডিয়ামৰ আয়নটো কি কৰিছে বেৰিয়ামে লৈছে তাৰমানে সিহঁতৰ এই আয়নৰ মাজত কি হৈছে বদল হৈছে ইয়াৰ আয়ন হি লৈছে তাৰ আয়ন ই লৈছে অদল বদল হৈছে গতিকে এনেকুৱা যদি আমাৰ বিক্ৰিয়া হয় সেই বিক্ৰিয়াটোক কি বুলি কোৱা হয় দ্বি অপহৰণ বিক্ৰিয়া আৰু এই দ্বি অপহৰণ বিক্ৰিয়াত আমাৰ কি হ'ব লাগিব দুয়োটা আমাৰ কি হ'ব লৱণৰ দ্ৰব্য থাকিব লাগিব আৰু এই দুয়োটা লৱণৰ দ্ৰব্যৰ মাজত কি হয় আয়নৰ কি হয় পৰিৱৰ্তন হয় হেতে ইটোৰ আয়ন হিটোৰ আয়ন হিটো লৈ তাৰমানে কি হয় ট্ৰান্সফাৰ হয় হিটোক আমাৰ কি বুলি কোৱা হয় তাৰমানে দ্বি অপহৰণ বিক্ৰিয়া বুলি কোৱা হ'ব এটা আৰু এটা কথা এই বিক্ৰিয়াটোত এই যেটো আমাৰ বেৰিয়াম সালফেট যেটো হল উৎপন্ন এই বেৰিয়াম সালফেটটো হল আমাৰ কি পানীত অদ্ৰৱণীয় লৱণ গতিকে যি লৱণ বা যি আমাৰ ৰাসায়নিক পদাৰ্থ যেটো আমাৰ উৎপন্ন হয় হেতু যদি পানীত যদি অদ্ৰৱণীয় যদি থাকে ইনসলিবল যদি থাকে তাক কি বুলি কোৱা হয় অধক্ষেপ বুলি কোৱা হয় অধক্ষেপ বুলি কোৱা হ'ব এই তাৰমানে ইয়াতে বেৰিয়াম সালফেটটো হ'ব আমাৰ অধক্ষেপ কিয়নো অধক্ষেপ ই তানে পানীত অদ্ৰৱণীয় পানীত মিলি নাযায় গতিকে ইয়াক কোৱা হ'ব আমাৰ অধক্ষেপ আৰু যি ৰাসায়নিক বিক্ৰিয়াত এই অধক্ষেপবিলাক উৎপন্ন হয় সেই ৰাসায়নিক বিক্ৰিয়াবিলাককে কোৱা হয় অধক্ষেপণ বিক্ৰিয়া এটা আমাৰ অধক্ষেপণ বিক্ৰিয়ানো কি যে যি ৰাসায়নিক বিক্ৰিয়াত আমাৰ কি হয় যি ৰাসায়নিক বিক্ৰিয়াত আমাৰ এই অধক্ষেপ প্ৰস্তুত হয় অধক্ষেপ কি হয় উৎপন্ন হয় তাকে আমাৰ কি বুলি কোৱা হয় অধক্ষেপণ বিক্ৰিয়া অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় যি ৰাসায়নিক বিক্ৰিয়াত আমাৰ কি হ'ব এনেকুৱা অদ্ৰৱণীয় লৱণ প্ৰস্তুত হয় তাক অধক্ষেপ বুলি কোৱা হয় আৰু এই অধক্ষেপ যি ৰাসায়নিক বিক্ৰিয়াত পোৱা যায় বা উৎপন্ন হয় সেই ৰাসায়নিক বিক্ৰিয়াবিলাকক কোৱা হয় আমাৰ অধক্ষেপণ বিক্ৰিয়া বা প্ৰিচিপিটেশন ৰিয়েকশন ঠিক আছে এই হল আমাৰ দ্বি অপহৰণ বিক্ৰিয়া ইয়াৰ পিছত আমি আহো জাৰণ আৰু বিজাৰণ কি হ'ব জাৰণ আৰু বিজাৰণ জাৰণ আৰু বিজাৰণ মানে কি জাৰণ আৰু
বিজাৰণ জাৰণ আৰু বিজাৰণ এতিয়া জাৰণ বিক্ৰিয়া হ'ব যি ৰাসায়নিক বিক্ৰিয়াত অক্সিজেন যোগ হয় বা হাইড্ৰোজেন কি হয় প্ৰতিস্থাপন হয় যি ৰাসায়নিক বিক্ৰিয়াত অক্সিজেন যোগ হয় বা হাইড্ৰোজেন কি হয় প্ৰতিস্থাপন হয় সেই ৰাসায়নিক বিক্ৰিয়াটো কোৱা হয় জাৰণ বিক্ৰিয়া তাতে জাৰণ হোৱা বুলি কোৱা হয় যেনেকুৱা কাৰ্বন যোগ অক্সিজেন কি হ'ব কাৰ্বন ডাই অক্সাইড ইয়াতে কি হৈছে কাৰ্বনৰ লগত অক্সিজেন কি হ'ল যোগ হৈছে মানে কি এইটো হ'ল আমাৰ জাৰণ বিক্ৰিয়া নাইবা আমি যদি কওঁ HCl এইটোৰ পৰা যেতিয়া আমি হাইড্ৰোজেন আৰু ক্লোৰিন যদি পাওঁ ইয়াতে হাইড্ৰোজেন HCl ৰ পৰা আমাৰ হাইড্ৰোজেন কি হৈছে ইয়াতে অপহৰণ হৈছে অপহৰিত হৈছে গতিকে এইটোক আমাৰ কি বুলি কোৱা হ'ব এই জাৰণ বিক্ৰিয়া বুলি কোৱা হ'ব জাৰণ বিক্ৰিয়া মানে তেতিয়ালে আমি কি পালো যি ৰাসায়নিক বিক্ৰিয়াত আমাৰ অক্সিজেন যোগ হয় বিক্ৰিয়াজাত পদাৰ্থত কি হয় অক্সিজেন যোগ হয় নাইবা হাইড্ৰোজেন কি হয় অপহৰিত হয় সেই বিক্ৰিয়াবিলাকক কোৱা হয় আমাৰ জাৰণ বিক্ৰিয়া এতিয়া বিজাৰণ বিক্ৰিয়া ইয়াৰ নামৰ পৰাই গম পাইছে বিজাৰণ জাৰণ বিজাৰণ তাতে জাৰণ নহয় মানে কি নহয় অক্সিজেন এড নহয় আৰু কি নহয় ইয়াত আমাৰ হাইড্ৰোজেন প্ৰতিস্থাপন হৈছিল অপহৰণ হৈছিল তাৰমানে হাইড্ৰোজেন প্ৰতিস্থাপন নহয় সেইটো কোৱা হ'ব আমাৰ বিজাৰণ ইয়াৰ সম্পূৰ্ণ বিপৰীত জাৰণ তাৰ বিজাৰণ তাৰমানে যি ৰাসায়নিক বিক্ৰিয়াত অক্সিজেন অপহৰণ হয় এতিয়া আৰু কি হয় এই হাইড্ৰোজেন যদি যোগ হয় সেই ৰাসায়নিক বিক্ৰিয়াটো কোৱা হ'ব আমাৰ বিজাৰণ বিক্ৰিয়া যেনেকে হাইড্ৰোজেন যোগ নাইট্ৰোজেন কি হ'ব এমনিয়া ইয়েস এইটো এমনিয়া হ'ব গতিকে ইয়াতে আমাৰ হাইড্ৰোজেন নাইট্ৰোজেনৰ লগত কি হৈছে যোগ হৈছে নে নাই না বেলেগ হৈ গৈছে যোগ হৈছে গতিকে এই বিক্ৰিয়াটোক আমাৰ কি বুলি কোৱা হ'ব এতিয়া বিজাৰণ ইয়াতে আমাৰ হাইড্ৰোজেনটো ইয়াৰ পৰা আঁতৰি গৈছিল বেলেগ হৈছিল এতিয়া আমাৰ বেলেগৰ পৰা আহি ইয়াতে যোগ হৈছে নাইট্ৰোজেনৰ লগত গতিকে এই বিক্ৰিয়াটোক কোৱা হ'ব আমাৰ বিজাৰণ বিক্ৰিয়া যদি আমি কওঁ মাৰ্কুৰিয়াছ অক্সাইড ইয়াক আমি হিট দিলোঁ তাপ দিলোঁ দিয়াৰ পিছত ইয়াৰ পৰা আমি কি পালোঁ মাৰ্কুৰি আৰু অক্সিজেন গতিকে ইয়াৰ পৰা আমাৰ অক্সিজেনটো কি হৈছে অক্সিজেন যোগ হৈছে নেকি ইয়াতে আমাৰ অক্সিজেনটো বেলেগৰ পৰা ইয়াতে যোগ হৈছিল ইয়াতে আমাৰ অক্সিজেন আছিল তাৰ পৰা আমাৰ কি হৈছে অক্সিজেনটো আমাৰ সেপাৰেট ভাগ হৈ গ'ল ইয়াৰ পৰা তাৰমানে অক্সিজেনটো আমাৰ কি হৈছে অপহৰণ হৈছে অপহৰিত হৈছে গতিকে এনেকুৱা বিক্ৰিয়াবিলাকক আমি কি বুলি কোৱা হ'ব বিজাৰণ বিক্ৰিয়া জাৰণ হ'লে অক্সিজেন যোগ বা হাইড্ৰোজেন অপহৰিত বিজাৰণ হ'লে হাইড্ৰোজেন যোগ বা অক্সিজেন অপহৰণ হোৱা বিক্ৰিয়াবিলাককে বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয় এতিয়া যদি আমি কওঁ জাৰণ পালোঁ বুজি বিজাৰণ পালোঁ বিজাৰণ মানে অক্সিজেন অপহৰণ হোৱা জাৰণ মানে অক্সিজেন যোগ হোৱা তেতিয়াহ'লে আমাৰ যদি কোৱা হয় জাৰণ বিজাৰণ বিক্ৰিয়া দুটা একেলগে আছে দেই জাৰণ বিজাৰণ বিক্ৰিয়া এইটো না আৰু কি বিক্ৰিয়া অকল জাৰণ পালোঁ অক্সিজেন যোগ হোৱা হাইড্ৰোজেন অপহৰণ হোৱা বিজাৰণ হাইড্ৰোজেন যোগ হোৱা অক্সিজেন অপহৰণ হোৱা এতিয়া জাৰণ বিজাৰণ বিক্ৰিয়া মানে হ'ব দুয়োটা শব্দই আছে তাৰমানে কি হ'ব যি ৰাসায়নিক বিক্ৰিয়াত এই দুয়োটাই হয় দুয়োটা কি জাৰণ আৰু বিজাৰণ দুয়োটাই হয় সেই ৰাসায়নিক বিক্ৰিয়াটোক কোৱা হ'ব জাৰণ বিজাৰণ বিক্ৰিয়া বা ৰেডক্স ৰিয়েকশ্যন ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় যি ৰাসায়নিক বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ দুয়োটাই হয় সেই ৰাসায়নিক বিক্ৰিয়া কোৱা হ'ব জাৰণ বিজাৰণ বিক্ৰিয়া এটা কেনেকৈ হয়
আমি যদি কওঁ জিংক অক্সাইড যোগ কাৰ্বন, ইয়াৰ পৰা আমাৰ দেখা যায় কি ই কি কৰিব জিংক যোগ কাৰ্বন মনক্সাইড হয়। এটা আমাৰ ইয়াতে আমাৰ জাৰণ কেনেকৈ হ'ল, জাৰণ হ'লে কি অক্সিজেন আমাৰ এড হ'ব লাগিব। কাৰ্বনৰ লগত অক্সিজেন আছেনে নাই, ইয়াতে কাৰ্বনৰ লগত অক্সিজেন আছেনে আছে, তাৰমানে ইয়াতে অক্সিজেন যোগ হৈছে না নাই হৈছে, ই কাৰ্বন অক্সিজেন লাভ কৰিছে কৰি কাৰ্বন মনক্সাইড হৈছে, তাৰমানে অক্সিজেন যোগ হৈছে, মানে এইটো হ'ল আমাৰ এতিয়া জাৰণ। জিংক অক্সাইডৰ লগত অক্সিজেন আছেনে আছে, ইয়াতে আমাৰ জিংকৰ লগত অক্সিজেন আছেনে নাই, তাৰমানে কি হৈছে এই অক্সিজেনটো ইয়াৰ পৰা অপসাৰণ হৈছে, অক্সিজেনটো ডিছপ্লেচ হৈছে, অপসাৰণ হৈছে। যদি অক্সিজেন ডিছপ্লেচ হয় তাক কি বুলি কোৱা হ'ব বিজাৰণ। গতিকে ইয়াত আমাৰ বিজাৰণ হ'ল, একফালে কাৰ্বনৰ লগত অক্সিজেন যোগ হৈ জাৰণ হ'ল আৰু জিংক অক্সাইডৰ পৰা জিংকটো অপসাৰণ হৈ কি হ'ল আমাৰ ইয়াতে আমাৰ কি হ'ল বিজাৰণ হ'ল। গতিকে দুয়োটাই আমি একেলগে পালোঁ না নাই, একেটা ৰিয়েকশ্যনত পাইছোঁ। গতিকে এইটো কোৱা হ'ব আমাৰ কি জাৰণ বিজাৰণ বিক্ৰিয়া। ইয়াতে কথা হ'ল এই যিটো আমাৰ হেৰি আছে জিংক অক্সাইড, ই আমাৰ কি কৰিছে এই অক্সিজেনটো ক'ৰ পৰা আহিছে জিংক অক্সাইডৰ পৰা গৈছে। গতিকে ই অক্সিজেন আমাৰ ছাপ্লাই কৰিছে জিংক অক্সাইডে, ই এটা জিংক অক্সাইডটোৱে কি কৰিছে অক্সিজেনৰ এজেণ্ট হিচাপে কাম কৰিছে, ই ছাপ্লাই কৰিছে। গতিকে ইয়াক কোৱা হ'ব আমাৰ অক্সিডাইজিং এজেণ্ট, অক্সিজেনৰ এজেণ্ট, অক্সিডাইজিং এজেণ্ট। ই হ'ল আমাৰ অক্সিডাইজিং এজেণ্ট কোনে জিংক অক্সাইড। এই অক্সিজেনটো কোনে নিছে এই কাৰ্বনে আঁতৰাইছে ইয়াৰ পৰা, গতিকে ইয়াক কোৱা হ'ব ৰিডিউচিং এজেণ্ট, ই ৰিডিউচ কৰি পেলাইছে, তাৰমানে ই অপসাৰণৰ এজেণ্ট, ৰিডিউচিং এজেণ্ট বুলি ক'লোঁ দেই, ইয়াক কোৱা হ'ব ৰিডিউচিং এজেণ্ট। এতিয়া আমাৰ কথা হ'ল জিংক অক্সাইডে এই জিংকে অক্সিজেন লছ কৰি আহি কি কৰিছে ই কি কৰিছে জিংক হৈ গৈছে, জিংক অক্সাইডৰ পৰা ই অক্সিজেন লছ কৰি ইয়াত আমাৰ জিংক হৈছে, তাৰমানে ই অক্সিজেন লছ কৰিছে, ই অপসাৰিত হৈছে, ই কি হৈছে অপসাৰিত হৈছে। আৰু অক্সিজেনে কি কৰিছে কাৰ্বনে কি কৰিছে অক্সিজেন লাভ কৰিছে, লাভ কৰি ই কি কৰিছে তাৰমানে অক্সাইড হৈছে। গতিকে ইয়াক কোৱা হ'ব অক্সিডাইজ হৈছে, ই কি হৈছে তাৰমানে কাৰ্বনটো হৈছে অক্সিডাইজ হৈছে আৰু ই কি হৈছে ৰিডিউচড হৈছে, অপসাৰিত হৈছে। গতিকে ইয়াৰ পৰা দেখা হৈছে ই আছিল আমাৰ ৰিডিউচিং এজেণ্ট, ই ইফালে কি হয় অক্সিডাইজ, ৰিডিউচিং এজেণ্টে সদায় কি হয় অক্সিজেন লাভ কৰি অক্সিডাইজ হয়। আৰু যিটো অক্সিজেনৰ এজেণ্ট যিটো থাকিব অক্সিডাইজিং এজেণ্ট, যোনে অক্সিজেন ছাপ্লাই কৰে তাৰ বেলেগক দি দিয়ে কিন্তু নিজৰ লগত নাথাকে, আৰু সেইকাৰণে ইয়াক কি বুলি কয় এই অক্সিডাইজিং এজেণ্টটো যাই কি হয় অপসাৰিত হয়, তাৰ পৰা অক্সিজেনটো গুচি যায়। তাৰমানে ইয়াৰ পৰা আমি কি বুজি পালোঁ অক্সিডাইজিং এজেণ্ট, ৰিডিউচিং এজেণ্ট, অপসাৰিত হয় আৰু কি হয় অক্সিডাইজড হয়। অক্সিডাইজিং এজেণ্ট যাই কি হয় অপসাৰিত হ'ব আৰু ৰিডিউচিং এজেণ্ট যাই কি হয় অক্সিডাইজড হ'ব। এইটো ৰিডিউচিং এজেণ্ট অক্সিডাইজিং এজেণ্ট ৰিডিউচড হ'ব। এইটো আছিল আমাৰ কি জাৰণ বিজাৰণ বিক্ৰিয়া। তাৰপিছত আমাৰ এটা আহিব যিটো আমাৰ ক্ষয়ীভৱন মানে ক্ষয় যোৱা নহয় জানো, ই ক্ষয়ীভৱন এটা আমাৰ কি পদ্ধতি, এটা আমাৰ প্ৰচেছ, ক্ষয়ীভৱন যিটো আমাৰ কি বুলি কয় কৰ'শ্যন বুলি কোৱা হয়, কৰ'শ্যন। ক্ষয়ীভৱন এটা হ'ল পদ্ধতি, আমাৰ কিছুমান ধাতুৰ বস্তুবিলাক কি হয় আমাৰ ক্ষয় হয়। আমি দেখা যায়
যেনেকৈ আমি সচৰাচৰ আমি দেখিবলৈ পাওঁ আমাৰ যিটো আইৰণ লোহা গজাল এইবিলাক কি বজাৰৰ পৰা যেতিয়া আনো তেতিয়া তাৰ এটা শাইনিং এটা কি থাকে সারফেস শাইনিং তার মানে উজ্জ্বলি থাকা এটা কি হয় সারফেস এটা পিঠি থাকে হ্যাঁ উজ্জ্বলি থাকে তার রংটো অলপ চমকি থাকে তার মানে চকচকীয়া হয়ে থাকে কিন্তু আমি কেইদিনমান যদি আমি দেখা যায় বাহিৰত আমি বৰষুণৰ পানী বতাহ এই মাজত যদি আমি থৈ দিওঁ তাৰ যেটো আমাৰ ওপৰত যেটো আমাৰ কি আছিল যেটো চকমকীয়া যেটো আছিল সেইটো আমাৰ কি হয় এটা আমার ব্রাউন কালার হয়ে যায় আর হাত আমি তাতে যদি লাড়ি দিও আমার হাতত অলপ অলপ কালারটো আহি যায় তেতিয়া আমি সেইটো কি কওঁ এটা আমি মামৰে ধৰা বুলি কওঁ কি হৈছে মামৰে ধৰিছে আৰু সেইখিনি যদি লেয়াৰটো আমি উঠাই দিওঁ গহি পিহি উঠাই দিলোঁ কেইদিনমান পিছত আকৌ সেনেকুৱাই হ'ব মামৰ ধৰিব আকৌ উঠাই দিলোঁ আকৌ মামৰে ধৰিব তাৰমানে কি হ'ব এনেকৈ লাহে 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 বস্তুবিলাক কি হয় আমাৰ ক্ষয় যাব ঠিক একেদৰে যদি আমাৰ এনেকৈ এলুমিনিয়ামৰ তার এইবিলাকৰ ওপৰত কি হয় অক্সিডাইজ হৈ সেইবিলাকৰ কালাৰটো কি হয় ব্ল্যাক কালাৰ হৈ যায় ব্ল্যাক হয় যদি আমাৰ কপাৰ যদি লোৱা হয় এইবিলাক আমাৰ কি হয় এটমস্ফিয়াৰ যেটো কাৰ্বন ডাই অক্সাইড অক্সিজেন এইবিলাকৰ লগত লগ লাগে ই কি হয় ইয়াৰ কালাৰটো আমাৰ দেখা যায় যে গ্ৰীণ কালাৰ হৈ যায় কি কালাৰ হৈ যায় গ্ৰীণ গতিকে এনেকুৱা আমাৰ কি হয় এই লেয়াৰটো যেতিয়া উঠাই দিম তেতিয়া আকৌ সেইটো অলপমান ক্ষয় যাব আকৌ পৰিব এনেকৈ ক্ষয় যায় এটা সময়ত ভালেখিনি আমাৰ ক্ষয় যাব সেইকাৰণে আমাৰ কি কৰা হয় আমাৰ যিবিলাক গ্ৰিল হওক দরজা লোহাৰ যিবিলাক ৰিলিংছ হওক এইবিলাক আমি কি কৰা হয় আমি ৰং দিয়া হয় ৰং দিলে কি কাম হয় তাৰমানে কি হয় এই যেটো আমাৰ ৰাষ্টিং যেটো মামৰ ধৰাৰ কাৰণে যেটো আমাৰ কি পানী আর যেটো অক্সিজেন এইবিলাক পানী আৰু বায়ু এই দুটা আমাৰ উপস্থিত থাকিব লাগে তেতিয়াহ'লে এই ৰং দিয়াৰ লগে লগে কি হয় এই দুটা আমাৰ কি এই লোহাৰ লগত বা আইৰণৰ লগত কি হয় কন্টেক্ট হ'ব নোৱাৰে তাতে যাই ঢুকি নাপায় তাৰ ফলত কি হয় আমাৰ সেইটো আমাৰ মামৰে নধৰে দেখাতো ধুনীয়া হয় তো সেইকাৰণে আমাৰ কি হয় যে দেখা যায় যে আমাৰ ঘৰৰ আমাৰ খিৰিকী বা ভেন্টিলেটৰ বা বিভিন্ন ধৰণৰ বস্তুত আমি কি কৰা হয় ৰং দি ৰাখা হয় সেইটো এনেকৈ আমি ৰং দিলে গ্ৰীজ দিলে অয়েলিং কৰিলে এইবিলাক কৰি আমি এইবিলাক কি কৰিব পাৰোঁ ক্ষয়বৱনটো ৰোধ কৰি দিব পাৰোঁ তাৰপিছত যদি আমি আহোঁ দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি এতিয়া দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি যেটো হয় ৰেঞ্চিডিটি যেটো আমাৰ দুৰ্গন্ধিতা দুর্গন্ধ তার ব্যাড স্মেল কেতিয়া আমার দুর্গন্ধিতা হয় যদি আমার অয়েল তার মানে আমার তেল জাতীয় যদি থাকে ফ্যাটস জাতীয় আমার যদি খাদ্য যদি থাকে আমি সেইবিলাক যদি কেইবাদিন যদি আমি বাহিৰত যদি ৰাখি দিওঁ এক্সপোজ কৰোঁ তেতিয়াহ'লে আমাৰ কি হয় তাতে আমাৰ দুৰ্গন্ধ ওলায় আৰু তাৰ যিটো টেষ্ট সোৱাদটোৰ পৰিৱৰ্তন হয় তেতিয়া আমি কওঁ এইটো কি গুন্দাইছে এইটো খাদ্য খাব নালাগে বেমাৰ হ'ব সঁচাকৈ বেমাৰ হ'ব তাৰমানে তেতিয়া আমাৰ সেইটো কি হয় তাৰমানে অক্সিডেশ্যন হৈ যায় তাতে অক্সিজেন এড হয় তেতিয়া আমি সেইটো দুৰ্গন্ধিতা বুলি কোৱা হয় হা আৰু এই প্ৰচেছটোকে আমাৰ কি বুলি কোৱা হয় ৰেঞ্চিডিটি আৰু যেইটো আমাৰ দুৰ্গন্ধ হোৱাটোক কোৱা হয় ৰেঞ্চিড সেইটো কোৱা হ'ব দুৰ্গন্ধি আৰু এই পদ্ধতিটোক কোৱা হ'ব দুৰ্গন্ধিতা তাৰমানে খোৱা বস্তু সেইকাৰণে আমাৰ কি কৰা হয় দেখা যায় যে বজাৰৰ পৰা যিবিলাক আমাৰ খোৱা বস্তুবিলাক থাকে এইবিলাক ভালকৈ আমাৰ পেকিং হৈ থাকে কিয়নো আমাৰ এই পেক কৰি আমাৰ কি কৰে বাহিৰৰ যিবিলাক আমাৰ বায়ুৰ অক্সিজেনৰ লগত এইবিলাক কণ্টেক্টত আমাৰ কি কৰে কণ্টেক্টৰ পৰা প্ৰিভেণ্ট বাধা দিয়ে কণ্টেক্ট নহয় এতিয়া যদি আমি চাওঁ বজাৰত কিছুমান আমাৰ কি হয় চিপছ পেকেট ফ্লেছ পেকেট থাকে তাৰ ভিতৰত আমাৰ খাদ্য বস্তুবিলাক থাকে ভাজা পোৰা বস্তু থাকে যদি আমাৰ সেই হাৱাটো যদি ওলাই যায় তেতিয়া আমি লওঁ নেকি নলওঁ কিন্তু এনে বহুত ডাঙৰ পেকেট কিন্তু আমি সেইটো কি কয় জানো যে সেইটো আমাৰ কি ফাঁকি দিছে তাতে কিবা গেছবোৰো আছে চিঙি দিয়াৰ লগে লগে খচকৈ ওলাই যায় গেছখিনি তাৰপিছত আমাৰ অকণমান আমাৰ কি থাকে খোৱা বস্তু থাকে তথাপি আমি সেইটো কিনি লওঁ সেই গেছখিনি নহ'লে আমি নিকিনো কিয় তাৰমানে সেই গেছটো হ'ল আমাৰ কি হ'ব এই দুৰ্গন্ধিতা
আমাৰ বাধা দিয়া গেছ সেইটো আমাৰ কি হয় নাইট্ৰজেন গেছ আৰু তাক কোৱা হয় এন্টি অক্সিডেন্ট বুলি কোৱা হয় তানে অক্সিডেশন হ'বলৈ সেই গেছটোৱে কি কৰে বাধা দিয়ে সেই আৰু সেই কাৰণে পেকেটবিলাক আমাৰ কি টাইট পেকেট হ'ব লাগে টাইট পেকেট হ'লে আমাৰ এই দুৰ্গন্ধিতা নহয় তাৰমানে এনচিডিটি নহয় আৰু আমাৰ কি হয় তাতে আমাৰ এই নাইট্ৰজেন জাতীয় এনেকুৱা আমাৰ কি হ'ব একদম লেছ ৰিয়েক্টিভ গেছবিলাক তাতে আমাৰ কি দি আমাৰ পেকেটটো ফ্লেশ কৰি দিয়া হয় যাৰ ফলত আমাৰ দুৰ্গন্ধিতাৰ পৰা আমি কি কৰিব আৰু বাচিব পাৰোঁ এইবিলাকৰ দুৰ্গন্ধিতা এইটো এই পদ্ধতিটো গতিকে আমি কি কৰিব লাগে সেইটোৰ পৰা বাচিবলৈ হ'লে আমাৰ এন্টি অক্সিডেন্ট কিছু গেছ আমি যেনেকৈ নাইট্ৰজেন গেছ দি নাইবা আমি টাইট পেকিং কৰি আমি কি কৰা হয় এইবিলাকৰ পৰা আমি বাচিব পাৰোঁ বা ৰক্ষা পাব পাৰোঁ গতিকে এই আছিল আমাৰ থুলমূলভাৱে আমাৰ কি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ শেষ অধ্যায় ঠিক আছে ধন্যবাদ আৰু ভিডিঅ'টো নিশ্চয় আপোনালোকৰ ভাল লাগিছে গতিকে আপোনালোকে ভিডিঅ'টো কি কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ